ফেচবুকত মোৰ কিছুমান পুৰণা ফটো কলেজৰ দিনৰ ফটো আৰু সেইখিনিক লৈ এটা পোষ্ট লিখিছে আচলতে সেই পোষ্টটোক লৈ কিনে মই আজি এই লাইভটো আহিছো মই আচলতে যথেষ্ট মোৰ কষ্ট পাইছো এইটো কথাত কাৰণ ফেচবুকটো মই হিমান নেচাওঁই কাৰণ কেলে ফ্ৰাষ্ট্ৰেশ্যনৰ কেন্দ্ৰবিন্দু হয় আজিও মই নিজৰ ফ্ৰাষ্ট্ৰেশ্যনখিনি উলিয়াবৰ কাৰণে আজি লাইভটো আহিছো আৰু এই কথাখিনি যে মই কৈছো সেইখিনি মানুহৰ কাৰণে নহয় যিখিনি মানুহে মোৰ কথা বেয়াকে লিখি আছে সেইখিনি মানুহৰ কাৰণে যিখিনিয়ে মোক ভাল পায় যোনখিনিয়ে মোৰ হৈ কিনে মাত মাতিছে তেওঁলোকৰ কাৰণে মাত্ৰ তেওঁলোকৰ কাৰণে মই এই লাইভটো আহিছো আপোনালোকে নিজৰ একাউণ্টৰ পৰা লাইভটো অকমান শ্বেয়াৰ কৰি দিব নেকি যদি আপোনালোকে শ্বেয়াৰ কৰি দিব নেকি নিজৰ একাউণ্টৰ পৰা আজি মই লাইভটো আহিছো মোৰ অনুৰাগীসকলৰ কাৰণে যিসকলে মোক ভাল পায় মোৰ নিজৰ মানুহখিনিৰ কাৰণে মোৰ ঘৰৰ মানুহখিনিৰ কাৰণে মোৰ ইয়াতে ফেন লিষ্টত যিমানখিনি মানুহ আছে সেইখিনি মানুহৰ কাৰণে ঠিক আছে মই মেইন কথালৈ আহোঁ মই নিজকে কেতিয়াও কণ্ঠশিল্পী বুলি নাভাবো প্ৰথম কথা মই এগৰাকী পাৰফৰ্মাৰ হয় মই গায়িকা হয় মই গান গাবলৈ শিকিছো মই প্ৰথমে কেতিয়াও নিজকে শিল্পী বুলি কেতিয়াও মই ক'বলৈ যোৱা নাই কোনোদিন তো কালি মোৰ অনুষ্ঠান আছিলে জাগিৰোডৰ পৰা ঘূৰি আহোঁতে মোৰ এজন খুব অন্তৰংগ বন্ধুৱে মোক এটা পোষ্টৰ লিংক দিলে য'ত সেই পোষ্টটোত আমাৰ দুদিনমানৰ আগলৈকে আমাৰ যিহেতু ফেচবুকত সকলোৱে পাই আছে পংখী সন্দিকৈ আৰু নীতিকেশ দাসৰ যোনটো কেছ হৈ আছে সেই কেছটোৰ লগতে বিভিন্নগৰাকী কণ্ঠশিল্পী বা বিভিন্ন ধৰণৰ মানুহক সাঙুৰি কথা কৈ থকা হৈছে আৰু মই কেতিয়াও সেইখিনি আমি চাইও আহিছো কালি মোৰ ফটো দি ডাইৰেক্ট মোক কোৱা হৈছে সেইখিনি কথাখিনি আৰু মই কমেণ্টখিনিও পঢ়িছো বহুতে যিসকল মানুহে কমেণ্ট কৰিছে সেইসকল মানুহক মই অলপোৱে চিনি নাপাওঁ প্ৰথম কথা সেই ফটোখিনিৰ লগত আজিৰ যোনখন মোৰ যোনখন মুখ মোৰ প্ৰফাইলটো মই পাব্লিক কৰি থৈ দিছো সকলোৰে আগত মোৰ যোনখন মুখ সকলোৱে জানে এবাৰ মিলাই চাবচোন আওপুৰণি যুগৰ কেইটামান ফটো আনি কলেজৰ দিনৰ কেইটামান ফটো আনি আজি যে মোক সেই হত্যাকাণ্ডটোৰ লগত জড়িত হৈ আছো বুলি যে মোক তেনেকে এটা পোষ্ট লিখিবলৈ তেওঁলোকে কেনেকৈ সাহস কৰিব পাৰিলে ফেচবুকটো আজিকালি মই নাচাওঁৱে ইমান নিগেটিভিটি ভৰ্তি হৈ থাকে তাত আৰু সেই গতিকে মই যথেষ্ট কষ্ট পাইছো মোক এনেকুৱা এটা ডাঙৰ আচলতে কথাত ইনভলভ কৰোৱাৰ কাৰণে আৰু সেই গতিকে মই ইতিমধ্যে আইনৰ সহায় লৈছো মই সেইখিনি কাম কৰি থকাৰ কাৰণে যেতিয়ালৈকে আচলতে মই সেই কামখিনি কৰা নাছিলো মই আচলতে ময়ো কালি ৰাতি মই 1:30 বজাত মই গৈছো আৰু আজিও গৈছো যোনখিনি ফৰ্মেলিটি গোটেইখিনি মই কমপ্লিট কৰি মই এতিয়া লাইভটো আহিছো আপোনালোকৰ মাজত জনাই এই ইণ্ডাষ্ট্ৰীৰ জনাই সকলোৱে জানে সেই ফটোখন কিমান দিনৰ হয় মই কেতিয়াও কোৱা নাই মই নীতিকেশ দাসক মই চিনি নাপাওঁ বুলি মোক যদি কোনোবাই সোধে যদি মোৰ সেই হত্যাকাণ্ডটো আমি সকলোৱে জানো সেই হত্যাকাণ্ডটোৰ লগত যেতিয়া হত্যাকাণ্ডটো হৈছে তেতিয়া তো সকলোৱে জানে যে মোক যদি সোধে নীতিকেশ দাস তুমি চিনি পোৱা নেকি মইতো কেতিয়াও নাপাওঁ বুলি নকওঁ 7 বছৰ আগতে যোনটো মোৰ কলেজৰ দিনত সেই ফটোখিনি আনি এতিয়া ইনভলভ কৰোৱাই ইমান এটা ডাঙৰ ইছ্যুত কেনেকৈ ইনভলভ কৰাব পাৰিলে আপোনালোকে মই সেই মানুহজনৰ ডিটেইল উলিয়াইছো মুকুল ফুকন নিতাই পুখুৰীৰ তেখেতৰ নাম্বাৰ সহ মই পাইছো আৰু সেইখিনি মই ইতিমধ্যে ডিব্ৰুগড় সদৰ থানাত দাখিল কৰিছো আৰু যিসকলে সেই পোষ্টটোত কমেণ্টত যিসকলে মোক লৈ কিনে যিখিনি মন্তব্য কৰিছে বেয়া মন্তব্য কৰিছে প্ৰত্যেকৰে মই প্ৰিণ্ট আউট কৰি মই তাত ছাবমিট কৰিছো মোক প্ৰথমতে ফিজিকেলি আপোনালোকে লগ পাই লওক কিবা এটা কৰাৰ আগতে এনেকে মন্তব্য দিয়াৰ অধিকাৰ হয়তো কাৰো কোনো নাই আৰু মোৰ ঘৰত 3জনী ছোৱালী মোৰ বাইদেউ 2গৰাকী আমি জানো এগৰাকী ছোৱালীৰ কথা কেনেকে আমি বেছিকে বুজি পাওঁ নেকি এখন ঘৰত 3জনী ছোৱালী তো শেষত মই এটাই কওঁ পংখী সন্দিকৰ হত্যাকাৰী যোনে হত্যা কৰিছে তেওঁক বিচাৰি উলিয়াবলৈ মই নিজে আহ্বান জনাম প্ৰত্যেকে অসমৰ প্ৰত্যেকজন সদস্যই প্ৰত্যেকজন মানুহে বিচাৰিছে যে সত্যতা প্ৰমাণ কৰক আপোনালোকে সেই হত্যাকাৰীজনৰ লগত 7 বছৰ আগৰ ফটো এটা দি কিনে আপোনালোকে মোক যোনটো সাঙুৰি আনিছে তাৰ কাৰণে মই আইনগত ব্যৱস্থা লৈছো
মানহানি হৈছে মোৰ যিমানখিনি মই পাৰো যিখিনিয়ে মোক কমেণ্ট কৰিছে বেয়া বেয়াকৈ মই তেওঁলোকৰ হৈ ময়ো এগৰাকী সাধাৰণ মানুহ মোৰো গাত লাগে ময়ো মানসিকভাৱে মই ভাগি পৰিছো এইটো কথাত কাৰণ 7 বছৰ আগততো মই জনা নাছিলো তেওঁ এটা হত্যাকাণ্ডৰ লগত জড়িত হ'ব বুলি মইতো গম পোৱা নাছিলো মোৰ ভুল নেকি তেওঁক মই চিনি পোৱাটো তেখেতে বহুতো শিল্পীৰ লগত তেখেতে সেইখিনি কাম কৰি আছে গোটেইখিনি সবৰে সহযোগ আছে সেই বুলি আপুনি প্ৰত্যেকগৰাকী শিল্পীকে টানিব নেকি কওকচোন প্ৰত্যেকগৰাকী শিল্পীক টানিব নেকি আপোনালোকে মই আপোনালোকক দেখাই দিব বিচাৰিছো মই ইতিমধ্যে মই এজাহাৰ দাখিল কৰিছো তাত এয়া হৈছে ভালকে ফোনটো এইটো কৰিব পৰা নাই এয়া মই এছপি ছাৰক ডাইৰেক্ট মই ফাইল কৰিছো তাতে গৈ আৰু স্ক্ৰীনশ্বটখিনি মই গোটেইখিনি ছ'চিয়েল মিডিয়াত যোনসকলে পোষ্ট কৰিছে মুকুল ফুকনে প্ৰথম পোষ্ট কৰিছিলে এইখিনি মই এইখিনি তেওঁক দিছো আৰু মই কেইগৰাকীমান মহিলাৰ আৰু মানুহৰ মই স্ক্ৰীনশ্বট দিছো সকলোৰে ওপৰত মই কেছ কৰিবলৈ আচলতে বাধ্য এইখিনি আৰু বহুত আছে স্ক্ৰীনশ্বট বহুত আছে মই সকলোৰে আৰু আছে স্ক্ৰীনশ্বট মই দেখাই আছো আপোনালোকক মই তেওঁলোকৰ নামসমূহ উল্লেখ কৰি দিম দেই নহয় চিন্তাৰ কাৰণ আচলতে নহয় কিছুমান কথা নজনাকৈ মানুহক তেনেকে মানসিকভাৱে শাস্তি দিয়াটো হেতু ভুল হয় কেজনমান মানুহৰ মই নাম ল'ব বিচাৰিছো ইয়াত দেবিকা দত্ত তেখেতক মই চিনি নাপাওঁ তেখেতে মোৰ হৈ মন্তব্য কৰিছে যুগল সন্দিকৈ মোক বৰ্জন কৰাৰ কথা কৈছে তেওঁ আৰু এটা কৈছে তেওঁ এটা কমেন্ট লিখিছে যোনটোত মই অতিশয় দুখ অনুভৱ কৰিছো কমেন্টটো আচলতে মই দেহ বিক্ৰী কৰি মই অনুষ্ঠান কৰো আৰু কেইগৰাকীমান মই নাম মেনশ্যন কৰিছো কৃষ্ণমণি বৰুৱা আৰু এগৰাকী আছে ঋতুপৰ্ণা গগৈ এডভকেট ঋতুপৰ্ণা গগৈ মোৰ আৰু কেইগৰাকীমান আছে নাংচেং কুকৈ উৎপল জে ভূঞা সুইটি বৰুৱা আৰু বহুত কমেন্ট আছে মই এতিয়ালৈকে পঢ়া নাই মই সকলোৰে নাম মই ইয়াতে দিছো মই এটা কথা কওঁ গানৰ ক্ষেত্ৰত যিসকলে মোৰ অনুষ্ঠান চাইছে তেওঁলোকক মই কওঁ নীতিকেশ দাসৰ লগত মোৰ সেই কলেজৰ দিনৰ ফটো কেইটাত মোক যিখিনি কমেন্ট কৰিছে ঠিক আছে তেওঁ মোৰ চিনাকি আছিলে হেতু মোৰ ভুল হৈ গ'ল মই নাজানো নহয় তেওঁ এখিনি ইমানখিনি এতিয়াৰ দিনত যে তেওঁ আহি এটা হত্যাকাণ্ডৰ লগত জড়িত হ'ব বুলি মই গম নাপাওঁ কিন্তু যিসকলে অনুষ্ঠান চাইছে মোৰ তেওঁলোকে ভাবে নেকি মই মানুহক খাতিৰ কৰি কিনে মই অনুষ্ঠানখিনি লৈছো নেকি যুগল সন্দিকৈ বোলাজনে যে মোক তেনেকৈ কৈছে প্ৰফেশনেল ক্ষেত্ৰত প্ৰফেশনেলি মোৰ সংগীতৰ ক্ষেত্ৰত মাত মাতিবলৈ মই কাকো অধিকাৰ দিয়া নাই মই পাবত গজা সিংগাৰ নহয় মই আগতে কৈছো মোৰ জানিটো বহুত স্লো হয় মই 2000 টকাৰ পৰা মই গান গোৱা ছোৱালী হয় তো মোক নজনাকে তেনেকৈ মন্তব্য দিয়াটো মই একদম বিৰোধিতা কৰিছো আমি গীত গাই নিজৰ ঘৰ চলোৱা মানুহ আমি নিজৰ মা দেউতাক চলোৱা মানুহ আমি মোৰ মা দেউতা গাঁৱত থাকে আৰু গাঁৱৰ মানুহখিনিয়ে মোৰ ওপৰত বেয়া কমেন্ট কৰিছে বুলি কৈছে আপোনাক কেজন গাঁৱৰ মানুহে ভালকে কয় মই ছোৱালীখিনি সুধিছো যিসকলে বাহিৰত কাম কৰি আছে কেজন মানুহে গাঁৱত আপোনালোকক ভাল বুলি কয় কওক মোৰ আনকি মই আচৰিত পাইছো আৰু এটা ফেক একাউণ্টৰ কথা মই চাইবাৰ ক্ৰাইমত ইতিমধ্যে সকলোবোৰ সাব্যস্ত কৰিছো মই আৰু কেইগৰাকীমান মই আচলতে ইটো ফোনত সোমাই থাকিলে কেইখনমান মই পেজ এই মেখেলা চাদৰ বিকা কেইখনমান পেজৰ মই তাতে মই চাইবাৰ ক্ৰাইমত দিছো ফেক একাউণ্ট খুলি কিনে তেওঁলোকে কৰিছে আৰু এটা কৰিছে না এ স্পেচ দিছে NA এটা ফেক একাউণ্ট আছে তাত মোৰ ভাইটিৰ লগত উঠা ফটোখিনিও মোক দিছে বিছনাত বহি থকা ফটোও দিছে মোৰ ভাইটিৰ লগত মই কাঁধৰ তেনেকে মোৰ বাৰ্থডে দিনাখনি এনেকে লোৱা ফটোখিনিও এৰা নাই
আৰু এটা কথা কওঁ, পাৰ্চনেলি মই যাৰ লগত সম্পৰ্কত থাকো সেইটো সম্পূৰ্ণ মোৰ একান্তই ব্যক্তিগত। তাত মাত মতাৰ অধিকাৰ মই কাকো দিয়া নাই, কাকো দিয়া নাই। সেইটো ক্ষেত্ৰত মোৰ প্ৰফেচনেল, মোৰ যোনখিনি অনুৰাগী সেইখিনিক ছচিয়েল মিডিয়াত তেওঁলোকে যিখিনি মোক ভাল পায়, সেই ছচিয়েল মিডিয়াৰ মানুহখিনি মই যোনখিনিৰ কাৰণে কাম কৰি আছো, তেওঁলোকক বিপথে পৰিচালিত কৰাৰ কাৰণে যিখিনি ষড়যন্ত্ৰ কৰা হৈছে তাত মই যথেষ্ট দুখ অনুভৱ কৰিছো। মুকুল ফুকনৰ নামত ইতিমধ্যে মই এজাহাৰ দাখিল কৰিছো আৰু তেওঁক ইতিমধ্যে মই তেওঁক সম্পূৰ্ণ নিজাববীয়াকে লগ পাব বিচাৰো। কি প্ৰমাণৰ ভিত্তিত? আৰু এটা কথা কওঁ, চাইবাৰ ক্ৰাইম আজিকালি বহুত আগবাঢ়ি গৈছে। দুখী যদি মই হলো হয়, আজি মোক মে' মাহৰ এটা ঘটনা আমি সকলোৱে পাই আছো ফেচবুকত, প্ৰত্যেক দিনে পাই আছো। মোক নামাতিল হয়নে ইমান দিনে? আজিকালি আপোনালোকে, মই পংখী সন্দিকৈ প্ৰত্যেকজন অনুৰাগীকে মই কওঁ, আপোনালোকে ইমান উঠি পৰি লাগিছে। মই নিজে এগৰাকী ভুক্তভোগী হয়। মোক আপোনালোকে পাৰ্চনেলি ফোন কৰি মোক কওক, সোধক, মইতো সকলোবোৰ কথা কম। আজি মই 2টা গান মই গাইছো, মানুহে অকনমান আঁকোৱালি লৈছে, তাতেই মই কি দুখী হৈ গলো? আপোনালোকে ফটোকেইটা চাওক। কালি মই অনুষ্ঠান কৰি আহিছো জাগিৰোডৰ পৰা। আচলতে মই কান্দিব বিচৰা নাই, মইতো দুখৰ চকু পানী নহয়, মোৰ খং উঠিছে আচলতে বহুত। কাৰণ আপোনালোকে চাগে মন কৰিছে মই ফেচবুক আৰু পেজত মই কেতিয়াও লাইভ নাহো। কেলে লাইভ নাহো? মই ৰাতি ফেচবুকটো খুলিব ভয় কৰো। মই অকলে মই হো। ফেচবুকটো ৰাতি খুলিবলৈ মই ভয় কৰো, কাৰণ ইমান নিগেটিভিটি, ইমান ফ্ৰাষ্ট্ৰেশ্যন। কোনো কাৰো কথা ভালকে নকয়ে, সদায় বেয়াকে কয়। আপোনালোকে কি ভাবিছে? মোক আপোনালোকে কৈছে পাবত গজা শিল্পী। আমিতো ডাঙৰ শিল্পী নহয়, আমি সৰু শিল্পী। আমাক 12টা বজাতে ষ্টেজত উঠাই দিয়ে, ৰাতিপুৱা 4:30 বজালৈকে আমি বেলি ওলোৱালৈকে আমি গান গাব লাগে। তাৰ কাৰণে আমি তাৰ প্ৰাপ্যখিনি লওঁ। পাৰিব আপোনালোকে গোটেই ৰাতিটো মোৰ অনুষ্ঠান যিসকলে চাইছে, মই ইমান কথা কৈ নাথাকো, নন ষ্টপ এটাৰ পাছত এটা গান গাই যাওঁ। মই পাবত গজা শিল্পী বুলি কৈছে, মই একো কৰা নাই, কিন্তু মোৰ ফটোখিনি ইমান অপব্যৱহাৰ কৰাৰ কাৰণে মই যথেষ্ট দুখ পাইছো। কোনো ধৰণৰ ক্লু নোহোৱাকৈ, কোনো ধৰণৰ প্ৰমাণ নোহোৱাকৈ ইমান এটা ডাঙৰ কথাত মোক সন্নিৱিষ্ট কৰাৰ কাৰণে মই দুখ পাইছো। আৰু যিসকলে মোক লৈ কিনে ইমান বেয়া কমেণ্ট কৰিছে, প্ৰত্যেকৰে নাম মই প্ৰত্যেকৰে প্ৰফাইলৰ সৈতে মই ছাবমিট কৰিছো ডিব্ৰুগড় সদৰ থানাত। যি মন যায় সেয়া আমিও ক'ব পাৰো, কিন্তু আমি একোৱে নকওঁ। একেবাৰে শেষত মই এইখিনি মানুহৰ কাৰণে আহিলো, যোনখিনি মানুহে মোৰ কাৰণে ৰখি আছিলে যে আজি নীলাভনীতাই কিয় কোৱা নাই, তেওঁলোকে লাগি আছে মোৰ হৈ কিনে, মোৰ হৈ মন্তব্য কৰিছে। মই তেওঁলোকক ধন্যবাদ জনাইছো। কাকো ক'ব নালাগে, নীতিকেশ দাসৰ লগত মোৰ চিনাকি 7 বছৰ আগৰ কলেজত পঢ়ি থকা দিনৰ। কোনোবা মোক যদি সোধা হয় মই ক'লো হয়। আজি যদি পংখী হত্যাকাণ্ড